এখন ধাবাৰ ওপৰত আমাৰ এটা সাসপেক্ট আছিল, চকু ৰাখিছিলোঁ আৰু আজি আমি খবৰ পোৱা মতে ইয়াত ধাবাত বহুত 2 নম্বৰী তেল কিছুমান টেংকৰ পৰা কাটি পেলাই ইয়াতে চুৰি কৰি বিক্ৰী কৰি থাকে। ইতিমধ্যে আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ ড্ৰাম 21টামান আমি পালোঁ, 22-22টামান। তাৰপিছত সৰু সৰু ড্ৰাম আছে, তো প্ৰত্যেক ড্ৰামতে ধৰক 300 লিটাৰ কৰি তেল থাকে আৰু ডিজেল থাকে। এইখন ধাবাতে আমি পাইছোঁ আৰু সেই সূত্ৰে আমি খবৰ পাই পেলাই ৰেড কৰিলোঁ। ইতিমধ্যে আমি কেইজনমানক ধৰিছোঁ আৰু মূল আসামী কেইজনমান আছে, পলাতক আছে, আমি পাই যাম। মানে এইটো কি তেল আচলতে? এইটো আমি ডিজেল বুলি কৰিছোঁ এতিয়া, কাৰণ তাৰ যিটো গোন্ধ পিছত আমি আইডেণ্টিফাই কৰিম, কিন্তু যিখিনি আমি গোন্ধত পাইছোঁ এইটো চব ডিজেল টেংকাৰৰ পৰা কাটি অনা ডিজেল, মানে অইল টেংকাৰৰ পৰা। অইল হয়, সেইটোৱে আমি ডাউট কৰিছোঁ। অইল টেংকাৰৰ কাটি আনি পেলাই ইহঁতে চোৰাংকৈ বিক্ৰী কৰে আৰু ইয়াতে হয়তো কাৰোবাক হয়তো পাৰ্চনেলি হ'লচেল এনেকুৱা টাইপত হ'লে বিক্ৰী কৰে। অ'নাৰটো এতিয়ালৈকে আমি পোৱা নাই যদিও পলাতক, কিন্তু পাই যাম আমি। কিন্তু বস্তুখিনি আমি ভালেখিনি ৰিকভাৰী কৰিলোঁ আৰু ইতিমধ্যে কেইজনমান আমি আসামী ইতিমধ্যে আমি ধৰিছোঁ। বজালী ডিষ্ট্ৰিক্টৰ পিছত এইটো আপোনালোকৰ প্ৰথম ৰেড? হয়, বজালী ডিষ্ট্ৰিক্টৰ পিছত এইটো ফাৰ্ষ্ট পদক্ষেপ, মানে অপাৰেশ্যন চাৰ্চ এণ্ড অপাৰেশ্যন হিচাপে। কিমান মান হ'ব অনুমান? তেল ধৰক 21-22টামান ডাঙৰ ডাঙৰ ধৰিছোঁ। একোটাত 300 এপ্ৰক্সিমেটলি ধৰে। তাৰপৰা সৰু সৰু গেলেনো আছে, 10 লিটাৰ 20 লিটাৰ এনেকুৱা গেলেনো আছে। 6000 লিটাৰমান হ'ব। হ'ব, সেইখিনি আমি এতিয়ালৈকে কাউণ্ট কৰা নাই কিমান হয়, তাৰপিছত আমি গম পাম কিমান হ'ব। মূল যিজন ব্যক্তি তেখেত পাইছে নেকি? মূল যিজন মানে কি এতিয়া জাষ্ট অপাৰেশ্যন হৈছে, ইয়াতে আমি যিকেইজন ধৰিছোঁ তাৰ মাজতো মূল থাকিব পাৰে। এতিয়া ইণ্টাৰগেশ্যন কৰাৰ পিছত আমাৰ কোনজন মূল বা কি আমি ওলাই পৰিব।